স্বাগত জনাইছোঁ মোৰ নতুন ভিডিঅ'টোলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। মই বৰ্তমান ভালে আছোঁ। আজি আবেলিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি বাগানত চাহপাত ছিঙি আছিলে, তাৰপিছত বস্তু এটা কাটিবলৈ আহিছোঁ। বৰ ৰ'দ পৰিছে দেই। এয়া পাত ছিঙি হৈ গ'ল বাৰু। দুগৰাকীক লৈ আহিছোঁ বাঁহ গাজ কাটিবৰ কাৰণে। খৰিচা আৰু আচাৰ কৰিম, সেইকাৰণে ৰ'ব খুৱাই আছোঁ। বহুত ৰ'দটো এতিয়া দিছে আবেলি। বৌদে কোনটো কাটিছে? এয়া বৌহঁতক লগাই দিছোঁ মেদুপাক কাটিবলৈ। মই চাই আছোঁ দৰ্শক। এই গৰু দি থোৱাৰ কাৰণে গৰু ভাঙিছে নেকি, সেইকাৰণে। এইফালে নাই নেকি? এইফালে চাইছিলে। আজি বহুত গৰম দিছে, মানে টিকা ফটা ৰ'দ বুলি যে কয়, সেয়া। এতিয়া কাম কৰিব পৰাই নাই কামৰ কাৰণে, ইমানে কিবা বুকে কিবা গৰম উঠিছে। ফেন ললে আচলতে গৰমটো সহ্য কৰিবলৈ টান হয়। মই ভাবিছোঁ বাঁহগাজ কাটি আনি থৈছিলোঁ, ঘৰৰে হয়। এতিয়া তাকে ভাবিছোঁ, এয়া বাঁহগাজ আনি থৈছোঁ, ইমানখিনি আনি থৈছোঁ। ঘৰৰে বাঁহগাজ হয়। তাকে কিনো কৰোঁ আপোনালোকক দেখুৱাম। এটা ভাজি খাবলৈ আনি থৈছোঁ। মই আকৌ ভাজি খাই খুব ভাল পাওঁ। তাকে আপোনালোকক বোলো দেখুৱাম। মই আচাৰো কৰিম। এতিয়া গুচাই মেলি লওঁ, দেখুৱাই থাকিব আপোনালোকক কি কি কৰোঁ। এয়া হ'ল পিছদিনাখনে হয় দেই। সেইদিনা মানে গুচাই মেলি ল'লোঁ। আলহী আহিলে ৰুকিবলৈ মোৰ নহ'লে, এয়া মানে ৰুকনিতে ৰুকিছোঁ। ৰুকনিতে ৰুকোঁ বাৰু, মিহি হয়। কিছুমানে মিক্সাৰটো দিয়ে, মই মিক্সাৰত আকৌ বহুত মিহি হয়। যিসকলে যাৰ সুবিধা হয়, যিটোলে মানে ভাল পায় তেওঁলোকে তাতে দিব পাৰে। মিক্সাৰটো দিব পাৰে, এনেকৈ ৰুকনিত ৰুকিব পাৰে। এই ৰুকনিখন মোৰ বহুত গৰমো দেই। আৰম্ভ কৰিছোঁ, অলপ ৰুকিলোৱে, মই বোলো পাহৰি গ'লোঁ বাকীখিনি মানে ৰুকিবলৈ। এতিয়া বোলো আৰম্ভ কৰিছোঁ, এয়া ৰুকিবলৈ আৰম্ভ কৰিছোঁ। ৰুকিলে তাৰপিছত পিছৰখিনি আপোনালোকক দেখুৱাই থাকিম। এয়া বৈয়াম এটা ধুই পেলাই শুকুৱাই মেলি থৈছিলোঁ মই। এয়া ভৰাবলৈ লৈছোঁ। আচলতে চাই থাকিব, ভৰাই লওঁ। আপোনাৰ সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকক দেখুৱাম বাৰু কি কৰোঁ। এয়া যিখিনি বাঁহগাজৰ মানে আগৰ অংশখিনি ৰৈ গৈছিলে, সেইখিনি মই এয়া ওপৰৰ যিটো ডাঠ মানে কাটিব মানে খাব নোৱাৰি, প্ৰয়োজন নহয়, সেইখিনি গুচাই আছোঁ মই। দেখুৱাম, এয়া দেখিছেনে? এইটো হ'ল মানে মই বাঁহগাজ ভাজি মানে খাই ভাল পাওঁ। আপোনালোকক কৈছিলোঁ যে এটা বাঁহগাজ ভাজি খাবৰ কাৰণে আনিছিলোঁ। এই মানে কোমল অংশখিনি মই ভাজি খাই খুব ভাল পাওঁ। বোলো এতিয়া যেতিয়া মানে কৰি লৈ বোলো ৰাতি সাজৰ কাৰণে এতিয়াই কাটি থৈ দিওঁ। এয়া মানে কাটিবলৈ লৈছোঁ। কোনে কোনে খাই ভাল পায় মানে এই বস্তুটো জনাবচোন। মই হ'লে খাই ভালেই পাওঁ বাৰু। আপোনালোকে মই মানে ভইচ দিওঁতে গম পাইছে মোৰ গা ভাল নহয় দেই। ৰেকৰ্ড কৰি থকাৰ সময়ত একদম বহুত চৰ্দি জ্বৰ, কিন্তু উপায় নাই, ভিডিঅ'খিনি ৰৈ গৈছে মানে, সেইকাৰণে বোলো নহয় ভইচটো দি থওঁ। সেইকাৰণে মাতটো অকণমান মানে বেলেগ ধৰণৰ হ'ব, মানে শুনিবলৈ পাব পাৰে। এয়া কাটি মোৰ হৈ গ'ল, ইমানখিনি ওলালে। এয়া গোল গোলকৈ কাটিছোঁ কাৰণে একদম ৰিং ৰিং টাইপৰ হৈছে। এয়া কাটি হৈ গ'ল আৰু। মাছখিনি দিনতে কাটি ৰাখিছিলোঁ। এতিয়া সেয়া তেল গৰম কৰিছোঁ। সেইটো বহুত ডাঙৰ হ'ল দেই। সেইকাৰণে এয়া ভাজি লওঁ। মই খাই খুব ভাল পাওঁ। সকলোৱে ভাল নাপায় বাৰু। অলপ পিঁয়াজ আৰু জলকীয়া দি পিঁয়াজটো এনেকৈ ডাঙৰ ডাঙৰকৈ ৰাখিছোঁ, তেতিয়া মানে ভাল লাগিব। নৰ্মেল ভাজি যেনেকৈ বনায় তেনেকৈ আৰু বনাওঁ মই। মোৰ বাঁহগাজৰ ভাজি ৰেডি হৈ গ'ল। বহুত সোনকালে হয় ভাজিটো, আৰু খায়ো বহুত টেষ্টি হৈছে। আৰু মই এই ভাজিকণে মানে ভাতকেইটা খাই দিব পাৰোঁ দেই, ইমানেই ভাল পাওঁ মানে খাই। এইবোৰ হৈ গ'ল, এতিয়া খাবলৈ পোৱা ৰেডি হৈ গ'ল। এতিয়া খাম আৰু ভাতৰ লগত। খৰিচা বনালোঁ, এতিয়া বনাব লৈছোঁ আকৌ বাঁহগাজৰ আচাৰ। এতিয়া বস্তুখিনি যোগাৰ কৰি লৈছোঁ, এতিয়া বনাম আৰু সকলোৱে চাগে বনালেই। মই অকণ বনালে দেৰিয়ে হৈছে প্ৰস্তুত কৰালে। আজি ভাবিলোঁ নহয় বনাই পেলাওঁ।
মই খাই বহুত ভালেই পাওঁ আচাৰ অকণ। ভাতৰ লগত আচাৰ অকণ হ'লে খুব ভাল লাগে। ভাতকেইটা খাই বহুত তৃপ্তিৰে ভাতকেইটা খোৱা হয়। আৰু দোকানৰ পৰা কিনি খোৱাতকৈ আচাৰ মই ভাবিছোঁ নিজে বনাই খোৱাই ভাল। যিয়ে নহওক, সাধাৰণভাৱেই হওক, যেনেকেই হওক, আচাৰ অকণ নিজে বনাই খোৱাটো মানে মজাই বেলেগ। আপোনালোকৰ পৰা ভাল লাগে নাই বাৰু নিজে বনাই আচাৰ খালে? আৰু কোনোবা আহিলে যদি আচাৰ অকণ দিওঁ যে মই বনাইছোঁ খাই চাওকচোন কেনেকুৱা লাগিছে, তেতিয়া যদি কয় বৰ ধুনীয়া হৈছে বা যিয়ে নহওক কয়, তেতিয়া মনটো বহুত ভাল লাগে। আহকচোন আজি মইনো কেনেকৈ বাঁহৰ কেঁচা আচাৰকণ প্ৰস্তুত কৰোঁ তাৰে অকণমান আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। মই কি কি লৈছোঁ তাৰে আপোনালোকক অকণমান দেখুৱাওঁ। এয়া বাঁহগাজ এয়া আচাৰ কৰিবৰ কাৰণে পিচি ৰাখিছোঁ। এইখিনি অকণমান চেপি পেলাই পানীটো মই উলিয়াই দিম বাৰু। এয়া জিৰা, এয়া ধনিয়া, এয়া সৰিয়হ, বগা সৰিয়হ, এয়া জলকীয়া ইমানখিনি লৈছোঁ। প্ৰয়োজন সাপেক্ষে আকৌ মই পিছত এড কৰিম। বিশেষকৈ আমাৰ ঘৰৰ সদস্যখিনি জলকীয়া বহুত কম খায়, সেইকাৰণে কমকৈ দিছোঁ। বিশেষকৈ আচাৰ বনাইছোঁ যেতিয়া কিছুমানে বহুত সহজভাৱেই বনায়। তাৰপিছত এয়া জিৰা আৰু ধনিয়া দিছোঁ। আৰু এটা বস্তু মই এড কৰিম বাৰু, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন, গম পাব। এইখিনি এতিয়া মই কেৰাহীত গৰম কৰি মিক্সাৰত পিচি পেলাই এইখিনিৰ লগত এড কৰিম। এতিয়া মছলা ভাজিছোঁ, বেছি নাভাজোঁ দেই, গোন্ধটো অকণমান যোৱা মানে। আৰু মই ধুই পেলাই ৰ'দত শুকুৱাইছোঁ বিশেষকৈ আচাৰ সেইখিনি। অকণমান কেঁচা গোন্ধটো ৰাখিম, অকণমান গৰম কৰিম। এয়া বাঁহগাজখিনি পিচি থৈ দিয়া আছিলে, মই ভাবিছোঁ পানীটো উলিয়াই দিওঁ। পানী এটা ওলাই দিওঁ, তেতিয়া মানে সোনকালে শুকান হ'ব আৰু সোনকালেই খাব পৰা হ'ব। পানীটো উলিয়াই দিলে দেখিছে কিমান পানী আছে মানে। খৰিচাৰ কাৰণে ভাল হয়, কিন্তু আচাৰ যে আৰু মোৰ সহায়িকা মানুহ আছে, এয়া সহায় খুব কৰিছে। যিটো নুচুবা বুলি ক'লে সেইটোকে চুৱে। এয়া মোৰ সহায়িকা, পূৰা গুণ্ডা কৰিছে তাই মোক। সেইখিনি মই চেপি লওঁ বা উলিয়াই লওঁ। তেল লৈছোঁ মই আধা লিটাৰমান, ধাৰা তেলটো এয়া গৰম কৰি লৈছোঁ। কেঁচাকৈও দিব পাৰি, কেঁচাকৈ দিলে 2-3 দিন 4 দিনমান ধৰি লওক 4 দিনমান ৰ'দত দিয়াৰ পিছত খাব পাৰি। এইটো আকৌ গৰম কৰি যদি তেলটো দিওঁ মানে সোনকালে মই হয়তো 1-2 দিনৰ পিছতে খাব পাৰিম। সেইকাৰণে মই তেলটো গৰম কৰি দিছোঁ। এতিয়া গৰম হৈছেও হ'ব, ঠাণ্ডা হোৱাৰ পিছত মই আচাৰখিনিৰ লগত এড কৰিম। ঠাণ্ডা হ'ল, এতিয়া মই মিক্সাৰ দিম নহৰু, এয়া মছলাখিনি, নহৰুখিনি একেলগে মিক্সাৰ দি দিব। এয়া মছলা পিচিলোঁ, এইখিনি মছলা ইমান গুড়ি কৰা নাই দেই, মই আধা গুড়ি কৰাকৈ থৈছোঁ। গোটেইখিনি একেবাৰতে পিচিছোঁ। এয়া মছলা দিলোঁ, এতিয়া দিম নিমখ, সোৱাদ অনুসৰি নিমখ দিছোঁ মই। আপোনালোকে নিজৰ জোখৰ মতে আচাৰখিনি জোখৰ মতে দিব। হালধি দিছোঁ, ৰংটো আহিবৰ কাৰণে, নহ'লে বগা মানে ঢেলা হৈ থাকিব, দেখি পেলাই বেয়া লাগে। আৰু পাৰিলে ৰেড চিলি দিব পাৰে আপোনালোকৰ, কালাৰ যদি মানে কালাৰটো লাগে, কিছুমানে কালাৰটো দেখিলে খুব ভাল পায়, দোকানত কিনাখিনি নিচিনা মানে দেখিবলৈ কাৰণে। সেইকাৰণে আপুনি ৰেড চিলি ব্যৱহাৰ কৰিব পাৰে। মই ব্যৱহাৰ নকৰোঁ, বিশেষকৈ ঘৰত খাম যেতিয়া ঘৰৰে জলকীয়া দিম, জলকীয়া হেৰি কৰি লোৱা হৈছে। এতিয়া জলকীয়াটো দিয়ে হ'ব। এই জলকীয়া এনেকৈ অলপ হেৰি কৰি লৈছোঁ। এইখিনিয়ে এতিয়া ভালকৈ হেৰি কৰি ল'ম। তেলটো ঠাণ্ডা হৈ আছে, ৰাখি থৈছোঁ তেলটো ঠাণ্ডা হ'লে মই এইখিনি সানি ল'ম। প্ৰথমে এইখিনি যিখিনি মই মছলা জলকীয়া এনেকৈ সেইখিনি বস্তু এড কৰিছোঁ ইয়াত, সেইখিনি মই সম্পূৰ্ণ এতিয়া মিহলাই ল'ম। এয়া মই হাতে মিহলাইছোঁ। এয়া আঙুপাত মানে ধৰিব পাৰিছে চাগে, তেলটো হাতত লাগি গৈছে। ইমানখিনি হৈছে, গোন্ধটো কি ভাল লাগিছে। এইটো কাইলৈ মানে ৰ'দত দিম আৰু
তাৰপিছত কাইলৈ যদি ভগৱানৰ কৃপা ৰ'দ দিয়ে তেতিয়া হয়তো কাইলৈ ৰ'দ দি চাগে পৰহিলৰ পৰা আৰম্ভ কৰিব পাৰিম। গোন্ধটো বহুত ধুনীয়া লাগিছে। আৰু মোৰ ভিডিঅ' চোৱা মানুহ কোনোবা যদি আমাৰ ঘৰত ভাত খোৱাকৈ আহে নিশ্চয় খাবলৈ পাব। আৰু এয়া প্ৰস্তুত হৈ গ'ল। এতিয়া মুঠে আৰু বৈয়ামতহে ভৰাম আৰু বৈয়ামত ভৰাই ৰ'দত দি খাবলৈ কেনেকুৱা হৈছে আপোনালোকক নিশ্চয় জনাম। এয়া মোৰ বাঁহ গাজৰ আচাৰ প্ৰস্তুত হৈ গ'ল। ধন্যবাদ। মানে আচাৰ খাই মানে কেনেকুৱা লাগিছে ভিডিঅ' দিম বুলিতে আজি 2-3মান হ'ল খায়ে আছোঁ আচাৰ। আচলতে ৰেকৰ্ড কৰা হোৱা নাই। সুধিছোঁ আৰু মানে ঘৰৰ মানুহে যেতিয়া খাইছে ভালেই পাইছে খাই। এদিনৰ পিছতে মানে আৰম্ভ কৰিলোঁ দেই আচাৰটো খাবলৈ। আজি এতিয়া ভাতৰ লগত খাবৰ কাৰণে এতিয়া উলিয়াই লৈছোঁ। এয়া গোন্ধটো যে ইমান ধুনীয়া হৈছে নহয়, মানে খালোঁ ভালেই লাগিল খাই। আৰু কেনেকুৱানো হৈছে মানে ভিডিঅ'টো চাই আপোনালোকে জনাবচোন। মানে মোৰ বনোৱা পদ্ধতিটো শুদ্ধভাৱে হৈছে যদি কিবা ৰৈ গৈছে তাৰ মাজতে আপোনালোকে জনাব। মই ছেকেণ্ডবাৰ যদি আকৌ বনোৱা হয় তেতিয়া মই শুদ্ধ কৰিম। শেষত ক'ব লগা এটাই কথা আছে, ভিডিঅ'টি চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শুভৰাত্ৰি, ধন্যবাদ।